জুবিন গাৰ্গৰ মৃত্যুৰ বহু তথ্য পাইছে SIT-য়ে। DGP হৰমিত সিঙৰ ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত DGP হৰমিত সিঙৰ ডাঙৰ মন্তব্য। SIT-য়ে লাভ কৰিছে বহু তথ্য, কিন্তু তথ্যবোৰ এতিয়া ৰাজহুৱা কৰাৰ সময় নহয়। সকলো তথ্য আদালতত দাখিল কৰা হ'ব। তথ্য ৰাজহুৱা কৰাটো আইন বিৰুদ্ধ কথা। জুবিনক আমি ন্যায় দিমেই। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমত আহিব লাগিব। অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক, উৰা বাতৰিত বিশ্বাস নকৰিব। অসম আৰক্ষীৰ এটা দল মঙলবাৰে ছিংগাপুৰত যাব। জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত কিবা তথ্য থাকিলে আৰক্ষীক জনাওক। জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত DGP হৰমিত সিঙৰ ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰ। আকৌ কঁপিব উজনি অসম, চৰকাৰক বান্ধি দিছে ডেডলাইন। ৰাজপথত নামিব মৰাণ জনতা। ২৭ নৱেম্বৰৰ পৰা কঁপিব উজনি অসম। জনজাতিকৰণক লৈ ৰাজপথত নামিব মৰাণ জনতা। চৰকাৰক ডেডলাইন বান্ধি দিছে মৰাণ ছাত্ৰ সন্থাই। ২৫ নৱেম্বৰৰ ভিতৰত উত্তৰ দিব লাগিব চৰকাৰে, অন্যথা পুনৰ ধাৰাবাহিক আন্দোলনত নামিব মৰাণ জনতা। মৰাণ ছাত্ৰ সন্থাৰ ওপৰত আস্থা ৰাখক মৰাণ জনতাই। কোনেও মৰাণ ছাত্ৰ সন্থাক বিচলিত কৰিব নোৱাৰে। জনজাতিকৰণৰ মৰ্যাদা আমি প্ৰাপ্য, আমাৰ অধিকাৰ। আমাক কোনেও বঞ্চিত কৰিব নোৱাৰে। হিমন্ত চৰকাৰক শেষ সকিয়নি মৰাণ ছাত্ৰ সন্থাৰ। আজিৰ পৰৱৰ্তী খবৰ। বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি। শাৰদীয় দুৰ্গা পূজাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কিয়নো আজিৰে পৰা দুদিন ধৰি আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ কথা সজৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তদুপৰি সতৰ্কবাণী জাৰি কৰিছে। অৱশ্য এই সতৰ্কবাণী মুম্বাইৰ বাবেহে। ২৯ ছেপ্টেম্বৰৰ পৰা অনাগত দুটা দিনত চহৰখনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে।